পৰা ইফালে যাব গুৱাহাটীৰ নিচিনা ইফালে ডাঙৰ এটা পাৰ্ক। নমস্কাৰ বন্ধুসকল, মই আহি উপস্থিত আছো বিশ্বনাথ ঘাটত। আমাৰ বিশ্বনাথ ঘাটত চাৰি পিছফালে চাইছে ডাঙৰ ডাঙৰ শিল। আজি জানুৱাৰীত যেতিয়া আহে পিকনিক চিকনিক হয়, জানুৱাৰীত এইবিলাক পৰিৱেশ বহুত ভাল থাকে। ইয়াত পিকনিক খাবলৈ আহে। আৰু এই পিছফালে দেখা গৈছে ইমান এটা বিল্ডিং বনাই আছে। এইটো বিল্ডিংটো এইটো কিহৰ কাৰণে বনাই আছে আপোনালোকক কৈ আছো। মানে ঝুলনা দলং দিব, ইফালৰ পৰা ইফালে আহিব, ইফালৰ পৰা ইফালে যাব গুৱাহাটীৰ নিচিনা। ইফালে ডাঙৰ এটা পাৰ্ক আছে, পাৰ্কত যাবৰ কাৰণে এইটো বনাই আছে। আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে দেখাই আছো। আমাৰ এইটো ডাঙৰ ডাঙৰ দৃশ্যবিলাক, বৰ্ডাৰৰ দৃশ্যবিলাক, পাথৰবিলাক। আহক কেমেৰামেন দেখাই দিব আপোনালোকক। কেমেৰামেন দেখাই দি আছে ডাঙৰ ডাঙৰ পাথৰ। মই উঠিছো, তাকো পাথৰবিলাক চাব। আৰু এইটো চাক, এইটো নদীৰ কাষত এইফালে নদীৰ এইটো ফালে আছে। আৰু এইটো ডাঙৰ ঝুলনা দলংটো বনাই আছে। এইটো ফালে আৰু কিবা এটা আছে, এইটো মানে টানি দিব। এইটো ফালৰ পৰা সেইটো যাব, এইটো ফালৰ পৰা সেইটো আহিব। এইটো দেখাই আছে আমাৰ কেমেৰামেনে, জুম কৰি দেখাই আছে, অলপ চেষ্টা কৰিছে দেখাবৰ কাৰণে। আৰু এইটো ফালে চাওক কিমান মানুহ কাম কৰি আছে এইটো বিল্ডিঙত। আৰু ইফালৰ পৰা নৌকা দি যায় আহে। আৰু এইটো মাছ চাছ আছে, ইয়াত চবকেইটা পোৱা যায়। আৰু পৰিৱেশটো ভাল, আহিব চালে আপোনালোকে আহিব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব।